ইণ্ডাছইণ্ড বেংকৰ গুৱাহাটীৰ প্ৰবঞ্চক বিষয়া অলিভিয়া দত্ত চৌধুৰীক মুৰাদাবাদত গ্ৰেপ্তাৰ কৰাৰ পিছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ প্ৰাথমিক জেৰাত অলিভিয়াই দিয়া কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে একাংশ বেংকত চলা বৃহৎ অনিয়মৰ তথ্য পোহৰলৈ আনিছে। গুৱাহাটীত সোমবাৰে আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে প্ৰকাশ কৰিলে অলিভিয়া কাণ্ড সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। অলিভিয়াই আত্মগোপনৰ বাবে ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী এৰাৰ সময়ত লগত লৈ গৈছিল ৩৩ লাখ টকা। অলিভিয়া দত্ত চৌধুৰীৰ পৰা আমি ২৭,৫০,০০০ টকা কেছ এতিয়া পাইছো। আৰু তেখেতে কোৱা মতে গুৱাহাটী এৰি যেতিয়া গৈছিলে যোৱা ২৭ জুলাইত, সেইদিনা তেখেতে ৪৩ লাখ টকা তেওঁ বেংকৰ পৰা উঠাই লৈ গৈছিলে আৰু কেইবাটাও বেগত ৰাখিছিলে। অলিভিয়াই পলায়নৰ বাবে ওলোৱাৰ সময়ত লগত নিব বিচাৰিছিল ৪৩ লাখ টকা। কিন্তু সহজলভ্য ধনেৰে বেপেৰুৱা হৈ পৰা প্ৰবঞ্চক বেংক বিষয়াগৰাকীয়ে এক্সৰে মেচিনত ধৰা পৰাৰ আশংকাত ষ্টেচনৰ প্ৰৱেশদ্বাৰতে এৰি থৈ গ'ল ১০ লাখকৈ টকা। ১০ লাখ টকা থকা বেগটো যিটো তেওঁৰ পইচা অলপ বেছি হ'ল, তেওঁ দেখিলে যে ৰেলৱে ষ্টেচনত সোমোৱাৰ আগত তাত এটা এক্সৰে মেচিন আছে। গতিকে তেওঁ ভাবিলে যে ইমান পইচা ধৰা পৰিলে সোধপোছ কৰিব পাৰে, মই ডিটেইন হৈ যাব পাৰোঁ। গতিকে ১০ লাখ টকাৰ বেগটো তেওঁ তাতে এৰি থৈ গুচি গ'ল। ষ্টেচন পোৱাৰ আগতে য'ত এক্সৰে মেচিন আছে তাৰ অলপ আগতেই তেওঁ এৰি থৈ গুচি গ'ল আৰু লগত তেওঁ ৩৩ লাখ টকা লৈ গ'ল। আত্মগোপনৰ ১০ দিনৰ ভিতৰত এই বৃহৎ ধনৰাশিৰ প্ৰায় ৫.৫ লাখ টকা খৰচ কৰিলে অলিভিয়াই। প্ৰায় ৫.৫ লাখ টকাটো ইতিমধ্যে যে অ'টত ঘূৰি ফুৰিছে আৰু বিভিন্ন কামত তেওঁ খৰচ কৰিছে। আৰক্ষী থানাত এই পৰ্যন্ত দাখিল হোৱা ৪খন এজাহাৰত অলিভিয়াই প্ৰায় ৩,৭০ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ পোৱা গৈছে। এতিয়ালৈকে তেওঁ যি ৪খন FIR আমালৈ আহিছে তাত দেখা গৈছে যে প্ৰায় ৩,৭০ লাখৰ বৰ্ণনা দিয়া হৈছে যে ৪খন FIRত ৩,৭০ লাখ টকা তেওঁ ইফাল সিফাল কৰিছে। পদোন্নতিৰ বাবেই ধন ইফাল সিফাল কৰি লাহে লাহে অভ্যাস বেয়া হৈ গৈছিল অলিভিয়াৰ। বেংকত গ্ৰাহকৰ ধন বীমাত বিনিয়োগ কৰি নিজৰ কৰ্মকুশলতা প্ৰদৰ্শন কৰিব বিচাৰিছিল অলিভিয়াই। অলিভিয়া দত্ত চৌধুৰীয়ে কোৱা মতে তেওঁ ৪৩ লাখ টকাহে কেছ উঠাইছে। বাকী কিছুমান তেওঁ কি কৰিছে যে একোজন মানুহৰে একাউণ্টৰ পৰা উলিয়াই নি ইঞ্চুৰেঞ্চ লগাই দিছে। তেওঁৰ মানে প্ৰমোশ্যনৰ কাৰণে, তেওঁৰ মানে পাৰফৰ্মেঞ্চটো দেখুৱাবলৈ সেইটো কাম কৰে, কেতিয়াবা বহুতেই কৰে। আৰু এইটো তেওঁ ২০১৪ চনৰ পৰা এইটো কাম কৰি আহি আছে। ২০১৪ চনৰ পৰাই বেংকত নিৰ্বিঘ্নে বিভিন্ন ধৰণৰ অনিয়ম কৰি গৈছিল অলিভিয়াই, যাৰ বাবে আৰক্ষীৰ আশংকা হৈছে বেংকসমূহৰ ভূমিকাৰ ওপৰতো। বেংকৰ যে মানে ইণ্টাৰনেল চেক এণ্ড বেলেঞ্চটো খুবেই দুৰ্বল, সেই কথাটো ইয়াত ওলাই পৰিছে। আনকি তেওঁ কিছুমান ফেক একাউণ্টো ক্ৰিয়েট কৰিছিলে বুলি কৈছে। গোটেই বস্তুখিনি তেওঁ আহি লওক, অহাৰ পিছত সম্পূৰ্ণ ক্লিয়াৰ। বৃহৎ পৰিমাণৰ ধন জমা থকা একাউণ্টৰ পৰা গ্ৰাহকৰ অজ্ঞাতে বীমা কোম্পানীত বিনিয়োগ কৰা অলিভিয়াই সাজু কৰি ৰাখিছিল ধৰা পৰিলে সাৰি যোৱাৰ উপায়ো। নিজৰ কৰ্মকুশলতা বা পাৰফৰ্মেঞ্চ বঢ়াবলৈ গৈ তেওঁ এইটো কাম কৰিলে। কৰি তেওঁ দেখা পালে যে তেনেকৈ পইচা সৰকাই নিব পাৰি, মানে বহুত বেছি হেভি এমাউণ্ট বা বেছিকৈ যাৰ টকা পইচা থাকে একাউণ্টত তেওঁলোকৰ পৰা সেইবিলাক নিলে। আৰু এইটোও কৈছে লগতে যে ধৰা পৰিলে কি কৰিলে। তেতিয়া ক'লে যে আকৌ ইঞ্চুৰেঞ্চ কোম্পানী কিছুমানৰ লগত তেওঁৰ হেৰি থাকে যে পইচাটো আকৌ ঘূৰাই আহি যায় আকৌ একাউণ্টত। গতিকে সেইটো ভিতৰুৱা মেকানিজম কি বস্তুটো আমি লাহে ধৰে বুজি পাব লাগিব এতিয়া কেনেকৈ। ২৭ জুলাইত ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী এৰা প্ৰবঞ্চক বেংক বিষয়া অলিভিয়াই ৩১ জুলাই পৰ্যন্ত দিল্লীতে আত্মগোপন কৰি আছিল। আৰক্ষীৰ মতে ১ আগষ্টত নাইনিতাললৈ চোং সলাই তেওঁ বাহৰ পাতিছিল বিলাসী ৰিজৰ্ট হিমালয়ান ৰিট্ৰিটত। আৰক্ষীৰ ৰিজৰ্টখনত অভিযান চলোৱাৰ আগমুহূৰ্তত তাৰ পৰা পলায়ন কৰিবলৈ সাজু হৈছিল অলিভিয়া দত্ত চৌধুৰী। কিন্তু দেওবাৰে সন্ধিয়া তেওঁৰ দশা বেয়া আছিল। ব্যুৰো ৰিপৰ্ট DY 365।